দীর্ঘ অপেক্ষার পর হারেঙ্গা সেতুর কাজ শুরু হলেও বর্তমান চলছে কচ্ছপ গতিতে। এ নিয়ে ক্ষোভ দেখা দিয়েছে এলাকায়। দ্রুত গতিতে কাজ শেষ না হলে বর্ষার শুরুতেই বাঁধ ভাঙার আশঙ্কা করছেন এলাকার জনগণ। বিস্তারিত দেখুন আমাদের প্রতিনিধির রিপোর্টে। বহুত দিন হৈ গ'ল এই ব্ৰিজখন এতিয়ালৈকে যেনেকা কাম হৈছে আমাৰ অনুমানিক আৰু 2 বছৰ লাগিব নেকি। কিন্তু এই হাৰাং নদীৰ ওচৰতে আমাৰ ঘৰ হয়। আমি সদায় দেখিছোঁ যেতিয়া বৰষুণ আহিব আমি য'তে খাৰা হৈ আছোঁ ইয়াতে পানী আহি যায়, এই ওপৰৰ পৰা পানী গুচি যাব। সেইটো কাৰণে আমি এটা অনুৰোধ জনাইছোঁ আমি ঠিকাদাৰ বাই বা ডিপাৰ্টমেণ্টৰ মানুহক, যদি সোনকালে ব্ৰিজখন হৈ যায় তে আমাৰ অলপ সুবিধা হ'ব, আৰু নহ'লে কিন্তু বৰষুণ যেতিয়া আহিব এই কামখন আৰু নহ'ব। এই কামখন নহ'ব। এই যিটো বান্ধ দিছে সিহঁতে কেঁচা মাটি দি দিছে, এইটো বান্ধখন ফাৰ্ষ্টত বৰষুণৰ লগত গুচি যাব। এতিয়াও ইমান কষ্ট হৈছে। এতিয়া আমি গাড়ী লৈ ৰাতিপুৱা এক্সাম দেৱালৈ ছোৱালী ল'ৰাবিলাক ষ্টুডেণ্টবিলাক টাইমতো স্কুলত পচিব নোৱাৰে। সদায় ৰাতিপুৱা যিমান জাম হয় গাড়ী ব্লক হৈ যায়, সেইটো কাৰণে দিনতো জাম হয়। চাওক এতিয়া আপোনালোকে গাড়ী এতিয়া দেখিছোঁ অলপ আগতে আমি মানে 2টা গাড়ী ক্ৰছিং, এটা গাড়ী নদীত যোৱা সম্ভাৱনা আছে। তেওঁলোকৰ মাধ্যমে আমি জনাব বিচাৰিছোঁ যে ব্ৰিজখন যদি সোনকালে নহয়, কিছুদিনৰ ভিতৰত যদি নহয় আৰু এইটো কাম নহ'ব, আমি এইটো ৰাস্তাত যিমান গাড়ী অহা যোৱা কৰি আছে সেইবিলাক গাড়ী যাব নোৱাৰিব।